নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ। কাহিনীৰ শিৰোনাম হেৰাই নোযোৱা সুবাস। বহাগৰ শেষৰ ফাল, তথাপিও গাঁওখনৰ বতাহজাকত যেন এতিয়াও কপৌ ফুল আৰু নাহৰ ফুলৰ এটা চিনাকি সুবাস লাগি আছে। আমাৰ গাঁওখন, যাৰ নামটো ল'লেই চকুৰ আগত ভাহি উঠে। সেউজীয়া পথাৰখন, কুঁৱলী ফালি ওলোৱা ৰূপালী সূৰ্যটো, আৰু আবেলি হ'লেই নামঘৰৰ পৰা ভাহি অহা সেই দবাৰ পবিত্ৰ শব্দবোৰ। মহানগৰীৰ ব্যস্ততাৰ মাজত হেৰাই যোৱা মানুহবোৰে ক'ব নোৱাৰাকৈ হয়তো এই শান্তিডোখৰ বিচাৰি ফুৰে। বহু বছৰৰ মূৰত সিদিনা অংকুৰ গাঁৱলৈ বুলি আহিছিল। চহৰত সি ডাঙৰ চাকৰি কৰে, ডাঙৰ গাড়ী আছে, ডাঙৰ বঙলা আছে, সকলো আছিল তাৰ, কিন্তু নাছিল মাথো অলপ শান্তি। গাড়ীৰ পৰা নামিয়ে সি দীঘলকৈ এটা উশাহ ল'লে। মাটিৰ সেই চিনাকি গোন্ধটোৱে তাক মুহূৰ্ততে লৈ গ'ল তাৰ শৈশৱলৈ, ল'ৰালি কাললৈ। খিৰিকীমুখৰ বকুলজোপাৰ তলত বহি থকা আইতাৰ সেই মৰম লগা হাঁহিটো এতিয়াও একেই আছে। কপা কপা মাতেৰে আইতাই তাক ক'লে, বোপাইও, অৱশেষত গাঁওখনলৈ তোৰ মনত পৰিল। চহৰৰ ইটা পকাৰ মাজত আমাক চাগে পাহৰিয়ে পেলালি ন? অংকুৰে আইতাকক খাবতি ধৰিলে। সি অনুভৱ কৰিলে ইমান দিনে সি কিমান ডাঙৰ কিবা এটা হেৰুৱাই আহিছে। সন্ধিয়া নামি অহাৰ লগে লগে গাঁওখনৰ ৰূপটো সলনি হৈ পৰে। চহৰৰ দৰে ইয়াত কৃত্ৰিম পোহৰৰ জিলিকনি নাই, কিন্তু জোনাক নিশাৰ যি মায়াময় ৰূপ তাক কোনো লাইটে ঢুকি নাপায়। পদূলি মুখত গোবৰৰ মাটিৰে মচা চোতালখন, তুলসী তলত চাকিটো জ্বলাই দিওঁতে গাঁৱৰ বোৱাৰীজনী হাতৰ শব্দই যেন গোটেই পৰিৱেশটোক সজীৱ কৰি তুলিছে। বাঁহবাৰীৰ মাজেৰে সৰকি অহা বতাহজাকে যেন কঢ়িয়াই আনে কাৰোবাৰ পাকঘৰত ভজা সৰিয়হ শাকৰ সেই সুগন্ধি গোন্ধটো। অংকুৰে বহিলগৈ বাটচৰাৰ বৰপীৰাখনত। সন্মুখত এৱা গাখীৰৰ চাহ আৰু সান্দহ গুড়ৰ বাতিটো। কাষতে দেউতাকে আহি ক'লে, বুজিছ অংকুৰ, চহৰত তই কিমান টকা উপাৰ্জন কৰ, কিমান নকৰ মই নাজানো, কিন্তু নিজৰ শিপাডালক কেতিয়াও পাহৰি নাযাবি। এই মাটিডৰে আমাক জীয়াই থাকিবলৈ শিকাইছে, নম্ৰ হ'বলৈ শিকাইছে। অংকুৰে ৰাতিটো পাৰ কৰিলে। পিছদিনা পুৱা অংকুৰে গাঁৱৰ আলিবাটেৰে খোজ দিলে। পথাৰত তেতিয়া হাল বাই থকা গাঁৱৰ সৰল খেতিয়ক ককাইহঁতে তাক দেখি এতিয়া হাঁহি মাৰিলে, হেৰা অংকুৰ, কেতিয়া আহিলা? সেই হাঁহিত যেন আছিল কোনো কৃত্ৰিমতা, আছিল কেৱল নিভাঁজ নিভেজাল আপোনত্ব। পথাৰৰ কাষৰ গছজোপাৰ তলত বহি সি চাৰিওফালে চালে। সি বুজি পালে জীৱনৰ আচল সুখ অট্টালিকাত নাই, আছে এই মুক্ত আকাশখনৰ তলত, এই মৰমীয়াল মানুহবোৰৰ মাজত, এই গাঁৱৰ পৰিৱেশটোৰ মাজত, সোণালী পথাৰৰ মাজত। সি থিৰাং কৰিলে সি আৰু চহৰলৈ ঘূৰি নাযায়। নিজৰ শিক্ষা আৰু অভিজ্ঞতাৰে সি গাঁৱৰ এই মাটিতে সোণ ফুলাব। গাঁৱৰ ডেকা ল'ৰাবোৰৰ লগত একগোট কৰি সি ইয়াতে আৰম্ভ কৰিব এক নতুন যাত্ৰা। কাৰণ চহৰৰ কোলাহলে মানুহক সপোন দেখুৱাব পাৰে, কিন্তু গাঁৱৰ এই শান্ত পৰিৱেশ আৰু পবিত্ৰ মাটিতে লীন হৈ থাকে জীৱনৰ আচল ঠিকনা। ইয়াৰ প্ৰতিটো ধূলিকণাই মানুহক আচলতে শান্তিৰে জীয়াই থাকিবলৈ শিকায়। ইয়াৰ প্ৰতিটো পুৱাই মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। বন্ধুসকল, আজিৰ কাহিনীটো ইমানেই। কাহিনীটো যদি শুনি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।